নমস্কাৰ ক্ৰিকেট প্ৰেমী। আজি আছে ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজৰ তৃতীয়খন টি20 মেচ। ৮ তাৰিখে অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথমখন টি20ত সঞ্জু চেমছনৰ সুন্দৰ বেটিং সহায়ত ভাৰতে চাউথ আফ্ৰিকাক ৬১ ৰানত পৰাজিত কৰিবলৈ সক্ষম হৈছিল। কিন্তু 10 নৱেম্বৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত ভাৰত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজয় হ'বলগীয়া হয়। সেয়েহে ৪খনীয়া মেচৰ এই টি20 ছিৰিজটোত জিকিবলৈ হ'লে ভাৰতে বাকী থকা এই দুয়োখন মেচতেই জিকিব লাগিব। কিন্তু কথাটো হ'ল ভাৰতৰ টীমটোৰ বিষয়ে যদি অলপ এনালাইজ কৰোঁ, অপেনাৰ হিচাপে চেমছনৰ প্ৰথমখনত শতক আহিছিল, কিন্তু দ্বিতীয়খনত 0 ৰান কৰি আউট হয়। আনফালে অভিষেক শৰ্মাৰ কথা আৰু কি ক'ম, জিম্বাবুৱেৰ বিৰুদ্ধে শতকটোৰ বাহিৰে প্ৰতিখনতেই ফ্লপ। চুৰিয়া যদিও দ্বিতীয়খনত ৰান কৰিব নোৱাৰিলে, তৃতীয়খনত ভাল খেলিব বুলি মোৰ আশা হয়। বলিংটো আৰু ক'বলগীয়া নাই, সকলোৱে সুন্দৰ বলিং কৰিছে। বৰুণ চক্ৰৱৰ্তীৰ বলিংটো এক্সিলেণ্ট, বিষ্ণু ভাল কৰিছে। যাহওক আজি টীম ইণ্ডিয়া জিকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।